কেইজনমান মানুহে যিদিনাখনৰ পৰা আমি কৈছো যে আমি হত্যাৰ অভিযোগনামা দিম তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে অকণমান আপোনালোকে সময় উলিয়াওকচোন অসম আৰক্ষীয়ে যিখন এফআইআৰ দিছে আদালতত সেই এফআইআৰ খনতে প্ৰথম দিনাখনতে হত্যাৰ ধাৰা আমি সন্নিবিষ্ট কৰিছো আপোনালোকেতো এইবিলাক নাচাই জুডিচিয়েল কমিশন হল সোশ্যাল মিডিয়াত কিমান থিওৰি দিলে অমুকে ফেশন শ্বুট অংশগ্ৰহণ কৰিছিলে ৰাজ্য চৰকাৰে এনেকে সহায় কৰিছিলে তেনেকে কৰিছিলে এতিয়াতো জুডিচিয়েল কমিশনত অভিযোগনামা দাখিল কৰিব পাৰে যিসকলে ফেসবুক ইনষ্টাগ্ৰামত ইমান দিনে দবদপাই আছিলে তেওঁলোকে এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে জুডিচিয়েল কমিশনত এই কথাবোৰ নকয় কিয় ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিলে নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিলে মই ভাবো এসআইটিয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব তাৰ পিছত সেই সকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে নে দৰাচলতে অসমখনক নেপাল বনোৱাৰ ষড়যন্ত্ৰ কৰিছিলে এটা কথা লগত কৈ থওঁ যিদিনাখনলৈকে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো কোনেও অসমক নেপাল বনাব নোৱাৰে অসম হৈয়ে থাকে